আৰু দম মুখ নেদেখাবি বুজিছ এইবিলাক জেল ফেল এইবিলাক মই ভয় নকৰোঁ কালৰো কাল বিপৰীত কাল শাহজাহান চৌধুৰী নামি আহিল অমানিশা কাল এই ব্যক্তিজনলৈ মন কৰক তেওঁৰ নাম শাহজাহান চৌধুৰী শাহজাহান চৌধুৰী কলা অধ্যায় অৱশেষত ফাদিল হ'ল এটাৰ পিছত আন এটা অভিযোগ পোহৰলৈ আহিছে এইজন শাহজাহান চৌধুৰীৰ বিৰুদ্ধে অৱশেষত আচল চৰিত্ৰ ওলাই পৰিল প্ৰবঞ্চক শাহজাহান চৌধুৰীৰ জেললৈ ভয় নকৰা কোন এইজন দেৱস্থানৰ হানি ট্ৰেপিঙৰ মাষ্টাৰ মাইণ্ড শাহজাহান চৌধুৰী শাহজাহান চৌধুৰী পেছাত এজন প্ৰবঞ্চক তথা গাড়ী মাফিয়া সুহানা লাইভৰ স্বত্বাধিকাৰী বুলি কৈ বহুতক ৰাম ঠগন দি গাড়ী হৰলুকি কৰাৰো অভিযোগ উত্থাপন হৈছে এই ব্যক্তিজন হৈছে দীপাংকৰ হাজৰিকা দীপাংকৰ হাজৰিকাৰ পৰা প্ৰবঞ্চক শাহজাহান চৌধুৰীয়ে এখন সুইফ্ট বাহন ক্ৰয় কৰিছিল এককালীন 1 লাখ টকা বাহনৰ বাবদ দি বাকী থকা বাহনৰ কিস্তি আদায় কৰিব বুলি কৈছিল শাহজাহান চৌধুৰীয়ে কিন্তু বাহনখন অনাৰ পিছত কোনো ধৰণৰ কিস্তি নিদি উলুটাকৈ খৰ মাৰে প্ৰবঞ্চক শাহজাহান চৌধুৰীয়ে ভুক্তভোগী দীপাংকৰ হাজৰিকাই কিস্তি নিদিয়াৰ কথা কোৱাৰ পিছত প্ৰবঞ্চক শাহজাহান চৌধুৰীয়ে ভয় ভাবুকি দেখুৱাৰ অভিযোগ উঠিছে আনকি সুহানা লাইভৰ স্বত্বাধিকাৰী বুলি কৈ দম্ভালি মাৰি দাবী ধমকি দিয়াৰো আছে অভিযোগ উল্লেখযোগ্য যে দীপাংকৰ হাজৰিকাৰ অজ্ঞাতে সুইফ্ট বাহন ক্ৰয় কৰাৰ এগ্ৰিমেণ্টটো ভুৱা কৰিছিল প্ৰবঞ্চক শাহজাহান চৌধুৰীয়ে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দীপাংকৰ হাজৰিকাই উপায়হীন হৈ ভুক্তভোগী দীপাংকৰ হাজৰিকা এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে দীপাংকৰ হাজৰিকাৰ সুইফ্ট বাহনৰ নম্বৰ AS02AM8555 এই নম্বৰৰ বাহনখন উদ্ধাৰ কৰিবলৈ হুজাই আৰক্ষী অধীক্ষকক অনুৰোধ জনাই ভুক্তভোগী দীপাংকৰ হাজৰিকাই দীপাংকৰ হাজৰিকা মোৰ ঘৰ নগাঁও জিলাৰ কামপুৰত মানে কি মই 2024 চনৰ আগষ্ট মাহত মই তাৰমানে পাৰ্চনেল ইমাৰ্জেঞ্চিৰ কাৰণে গাড়ী এটা মোৰ এটা গাড়ী আছিলে চুইফ্ট মাৰুতি চুইফ্ট গাড়ীৰ নম্বৰ আছিলে AS02AM8555 এই গাড়ীটো ফাইনেন্সৰ গাড়ী আছিলে EMI থকা গাড়ী মই মানে অলপ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে গাড়ীটো যদি কাৰোবাৰ গ্ৰাহক পাওঁ মানে মই বিনিময়ত যিটো মোক টকা দৰকাৰ সেইটো টকাৰ বিনিময়ত মই গাড়ীটো দি দিম আৰু আপোনাৰ বাকী গ্ৰাহকজনে বাকী থকা EMIখিনি মাৰি দিব তেনেকৈ মানে গাড়ীটো এগ্ৰিমেণ্ট হিচাপে দিম বুলি মই মানুহ কণ্টেক্ট কৰিছিলোঁ তেনেকৈ কণ্টেক্ট কৰোঁতে শাহজাহান চৌধুৰী বুলি কোৱা মানুহ এজন পালোঁ তেখেতে ক'লে যে মই গাড়ীখন আপোনাৰ ল'ম মোৰ ফেমিলি মেম্বাৰ এজনে ল'ব সেই হিচাপত তেখেতৰ লগত কণ্টেক্ট কৰি মই গাড়ীখন তেখেতক দিলোঁ কিন্তু গাড়ীখন তেখেতক দিয়াত বিনিময়ত মই 1 লাখ টকা পালোঁ গাড়ীখন তেখেতে লৈ গ'ল EMI মাৰিম বুলি কৈ আৰু এগ্ৰিমেণ্টটো তেখেতে মানে যিটো এগ্ৰিমেণ্ট কৰি দিলে এগ্ৰিমেণ্টটো গাড়ীখন দিয়া দিনাই কৰা নাছিল তাৰ পিছদিনা কৰিছিলে তেখেতে মানে এগ্ৰিমেণ্টটো আপোনাৰ এগ্ৰিমেণ্টটোতো উল্টা ফুল্টা কৰিলে ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড পাৰ্টি কোনো পাৰ্টিকুলাৰ মানে এইটো পূৰা শ্ব' নহ'ল আৰু EMIটো তেখেতসকলে বৰ্তমানলৈকে গাড়ীখনত দিয়া নাই আৰু গাড়ীখন ক'ত থৈছে আমি কৈছোঁ যে বৰ্তমান মই শাহজাহান চৌধুৰীক কৈছোঁ যে গাড়ীখনৰ EMIটো যদি দিব নোৱাৰে গাড়ীখন আমাক ঘূৰাই দিয়ক বিনিময়ত আপোনালোকে যোনটো পইচা দিছিলে লৈ যাওক তেখেতে কয় যে গাড়ী আপোনাৰ তাৰপৰা মই লোৱা নাই এনেকৈ তেখেতে অলপ মানে উল্টা ফুল্টা কিবা কিবি কথা কয় আৰু মানে যিটো মিছামিছি কিছুমান কথা কয় গোটেইখিনি মোৰ তাৰ অডিঅ' ৰেকৰ্ডিঙো আছে তেখেতৰ লগত কথা পতা গোটেইখিনি প্ৰুফ আছে তাৰ লগতে মই বৰ্তমান গাড়ীখন ক'ত থৈছে তেখেতে এইটো নকয় মই জানিব পৰা মতে মই মানে নিজে নিজাববীয়াকৈ বিচাৰ প্ৰচাৰ কৰি গাড়ীখন জানিব পৰা মতে তেখেতে গাড়ীখন মানে আপোনাৰ এইটো ডিমাপুৰত বেচিছোঁ বুলি কৈছে কাৰোবাক মই গম পোৱা মতে তো মই তাকে অনুৰোধ জনাইছোঁ আমাৰ চবকে অনুৰোধ জনাইছোঁ আমাৰ হুজাই জিলাৰ SP ছাৰ লগতে আমাৰ দবকা থানাৰ OC ছাৰ আৰু দবকা থানাত মোৰ এইটোৰ এগেইনষ্টত এটা কেছো FIR দিয়া হৈ আছে কিন্তু মই বিচৰা মতে ৰিজাল্ট সেই FIR পৰা পোৱা নাই তো মই অনুৰোধ জনাইছোঁ দবকা থানাৰ OC ছাৰক আৰু লগতে হুজাই জিলাৰ SP ছাৰক আৰু মুৰাজাৰ থানাৰ আপোনাৰ মুৰাজাৰ থানাৰ যিহেতু শাহজাহান চৌধুৰী ঘৰটো মই জানিব পৰা মতে মুৰাজাৰ অঞ্চলৰ ওচৰতে হয়
তো মুৰাদাবাদ থানাৰ OC ছাৰকো মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এইটো অনবৰত অকণমান তদন্ত কৰে আৰু মোৰ গাড়ীখন যাতে ক'ত আছে বিচাৰি দিয়াত মোক অলপ সহায় কৰে চবকে মই অনুৰোধ জনাইছোঁ। তেখেতে গাড়ীখন আনোতে কৈছিলে আপোনাৰ মই কোৱা মতেই তেখেতে কৈছিলে যে গাড়ীখন মই আপোনাৰ পৰা ল'ম আৰু বিনিময়ত এইটো পইচা মই আপোনাক দিছোঁ আৰু গাড়ীখনৰ বাকী থকা EMI-খিনি তেখেতসকলে মাৰি যাম। সেই হিচাপে তেখেতৰ মোৰ পৰা গাড়ীখন লৈছিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ EMI মাৰা নাই আৰু বৰ্তমান গাড়ীখন ক'ত বেচিছে সেইটো সঠিকভাৱে নকয়। ডিমাপুৰত বেচিছে বুলি গম পাইছোঁ, কিন্তু কিমান সঁচা কিমান মিছা সেইটো বৰ্তমানলৈকে গম পোৱা নাই। হয়, তেখেতে সুহানা লাইভ চেনেলৰ স্বত্বাধিকাৰী বুলি নিজকে কয় আৰু তেখেতে কয় যে মই কোনো পুলিচলৈ ভয় নকৰোঁ। সেই হিচাপে কোৱা মোৰ তাত অডিঅ' ৰেকৰ্ডিং আছে। তেখেতে কয় যে কেছ কৰক, কি কৰিব লাগে কৰক। সেইমতে ময়ো কেছ কৰিছোঁ। তেখেতে মোক কয় যে মই কোনো পুলিচ কেছ এইবিলাক ভয় নকৰোঁ। সেই তেনেকৈ কোৱা মোৰ তাত অডিঅ' ৰেকৰ্ডিং সম্পূৰ্ণৰূপে আছে তেখেতৰ এই কেছটো। আৰু মই অনুৰোধ জনাইছোঁ সকলোকে, কোনোবা যদি গ্ৰাহকৰ তাত মোৰ গাড়ীখন আছে, মই গাড়ীখনৰ ফটো দি দিছোঁ, লগতে মোৰ মোবাইল নম্বৰ দি দিছোঁ। মোৰ লগত কণ্টেক্ট কৰিব, গাড়ীখন মোক ঘূৰাই দিব। গাড়ীখনৰ বিনিময়ত আপোনালোকে এই সুহানা লাইফৰ স্বত্বাধিকাৰী শ্বাহজাহান চৌধুৰী